নমস্কাৰ সকলোকে জ্ঞানৰ পোহৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আমাৰ আজিৰ এই ভিডিঅ'টিত আমি আলোচনা কৰিবলৈ লৈছোঁ ক্লাছ 7ৰ অংকুৰণৰ চেপ্টাৰ নম্বৰ 13 প্ৰাকৃতিক দুৰ্যোগ পাত্ৰীৰ সকলোখিনি প্ৰশ্ন উত্তৰ। ছাত্ৰ-ছাত্ৰীসকল যদি এই ভিডিঅ'টি ভাল লাগে তেন্তে ভিডিঅ'টিত এটি লাইক কৰি দিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰা নাথাকিলে ছাবস্ক্ৰাইব কৰি বেল আইকনটি অন কৰি থবা যাতে নতুন ভিডিঅ'বিলাকৰ নটিফিকেশ্যন তোমালোকে পোনপ্ৰথমে লাভ কৰা। এতিয়া তোমালোকৰ অংকুৰণ পাঠ্যপুথিখনৰ পেজ নম্বৰ 104 উলিয়াই লৈ চোৱা। ইয়াত চোৱা ক বাটাভিত্তিক ক্ৰিয়াকলাপ 1 নম্বৰত লিখিছে উত্তৰ দিয়া। ক নম্বৰত চোৱা ইয়াত প্ৰশ্ন দিছে অসমত প্ৰলয়ংকাৰী ভূমিকম্প হোৱা চন দুটা কি কি? ইয়াৰ উত্তৰত লিখিবা অসমত প্ৰলয়ংকাৰী ভূমিকম্প হোৱা চন দুটা হ'ল 1897 আৰু 1950। ইয়াৰ পাছত নেক্সট খ নম্বৰত চোৱা ইয়াত লিখিছে 1897 চনত অসমত হোৱা ভূমিকম্পৰ উৎপত্তি স্থল ক'ত আছিল? ইয়াৰ উত্তৰত হ'ব 1997 চনত অসমত হোৱা ভূমিকম্পৰ উৎপত্তি স্থল খাচিয়া জয়ন্তীয়া পাহাৰত আছিল। ইয়াৰ পাছত নেক্সট গ নম্বৰত চোৱা ইয়াত প্ৰশ্ন দিছে 2001 চনৰ 26 জানুৱাৰীত ভাৰতৰ কোন ৰাজ্যত ভূমিকম্প হৈছিল? ইয়াৰ উত্তৰত লিখিবা 2001 চনৰ 26 জানুৱাৰীত ভাৰতৰ গুজৰাট ৰাজ্যত ভূমিকম্প হৈছিল। ইয়াৰ পাছত ঘ নম্বৰত চোৱা ইয়াত প্ৰশ্ন দিছে কোন চনৰ ভূমিকম্পটোৰ পৰা অসমত বানপানীৰ প্ৰকোপ বাঢ়িল? ইয়াৰ উত্তৰত লিখিবা তোমালোকে 1950 চনৰ ভূমিকম্পটোৰ পৰা অসমত বানপানীৰ প্ৰকোপ বাঢ়িল। ইয়াৰ পাছত নেক্সট 2 নম্বৰত চোৱা ইয়াত লিখিছে তলৰ প্ৰশ্নকেইটা আলোচনা কৰি উত্তৰ লিখা। ক নম্বৰত চোৱা ইয়াত লিখিছে চানডুবি বিল কেনেকৈ সৃষ্টি হ'ল? ইয়াৰ উত্তৰত তোমালোকে এনেকৈ লিখিবা 1897 চনত হোৱা ভূমিকম্পৰ ফলত কেইবাখনো পাহাৰ লাহে লাহে তললৈ গৈ চানডুবি বিলৰ সৃষ্টি হৈছিল। ইয়াৰ পাছত নেক্সট খ নম্বৰত চোৱা ইয়াত লিখিছে 1950 চনত ভূমিকম্পৰ ফলত অসমত কি কি পৰিৱৰ্তন হৈছিল? ইয়াৰ উত্তৰত তোমালোকে লিখিবা 1950 চনৰ ভূমিকম্পৰ ফলত গছ-গছনিৰে ভৰপূৰ অৰুণাচল পাহাৰৰ বিশাল অংশ খহাই বৰলুইতৰ বুকু বাম কৰি পেলাইছিল। ফলত অসমত প্ৰলয়ংকাৰী বানপানী হৈছিল আৰু বহুতো নদীৰ গতিপথ সলনি হৈছিল। ইয়াৰ পাছত নেক্সট প্ৰশ্নটিত চোৱা ইয়াত লিখিছে চুনামি কি? ইয়াৰ উত্তৰত এনেকৈ লিখিবা সাগৰত হোৱা ভূমিকম্প আগ্নেয়গিৰিৰ উদগীৰণ আৰু সমুদ্ৰগৰ্ভৰ আলোড়নৰ কাৰণে পানীৰ ওপৰত সৃষ্টি হোৱা প্ৰবল ঢৌক চুনামি বুলি কোৱা হয়। ইয়াৰ পাছত নেক্সট ঘ নম্বৰত চোৱা ইয়াত প্ৰশ্ন দিছে ভাৰতবৰ্ষত কেতিয়া আৰু কোন কোন ঠাইত চুনামিয়ে প্ৰভাৱ পেলাইছিল? ইয়াৰ উত্তৰত তোমালোকে লিখিবা 2004 চনৰ 26 ডিচেম্বৰত হোৱা ভূমিকম্পই ভাৰতবৰ্ষৰ তামিলনাডু আন্দামান নিকোবাৰ দ্বীপপুঞ্জ আদি অঞ্চলত প্ৰভাৱ পেলাইছিল। ইয়াৰ পাছত নেক্সট পেজত চোৱা পেজ নম্বৰ 105ত খ ভাষা অধ্যয়ন ব্যৱহাৰিক ব্যাকৰণ 3 নম্বৰত চোৱা ইয়াত লিখিছে তলত দিয়া শব্দকেইটাৰে বাক্য সাজি কোৱা আৰু লিখা। প্ৰথমে চোৱা কি কি শব্দ দিছে পাহাৰ, আনন্দ, বনভোজ, আতংক, চানডুবি বিল আৰু ভূমিকম্প। এই শব্দকেইটাৰ দ্বাৰা বাক্যসমূহ তোমালোকে এনেকৈ লিখিবা। প্ৰথমে আছে পাহাৰ, ইয়াৰ বাক্যটিত লিখিবা গোৱালপাৰা জিলাৰ শ্ৰী শ্ৰী সূৰ্য পাহাৰ এখন ধুনীয়া পৰ্যটনস্থলী। ইয়াৰ পাছত নেক্সট শব্দ আছে আনন্দ, ইয়াৰ বাক্যটিত লিখিবা বনভোজ খাবলৈ গ'লে সকলোৰে মন আনন্দত মতলীয়া হয়। ইয়াৰ পাছত নেক্সট শব্দ আছে বনভোজ, ইয়াৰ বাক্যটি এনেকৈ লিখিবা কামৰূপ জিলাৰ চানডুবি বিললৈ বহু লোক বনভোজ খাবলৈ যায়। ইয়াৰ পাছত নেক্সট শব্দ আছে আতংক, ইয়াৰ বাক্যটিত লিখিবা যোৱা কিছুদিন ধৰি গাঁওখনত বাঘৰ আতংক বিয়পি পৰিছে। ইয়াৰ পাছত নেক্সট শব্দ আছে চানডুবি বিল, ইয়াৰ বাক্যটিত লিখিবা 1897 চনত হোৱা ভূমিকম্পৰ ফলত চানডুবি বিলৰ সৃষ্টি হৈছিল। ইয়াৰ পাছত একেবাৰে শেষত আছে ভূমিকম্প, ইয়াৰ বাক্যটিত লিখিবা ভূমিকম্পৰ ফলত অনেক ক্ষয় ক্ষতি হয়। ইয়াৰ পাছত নেক্সট লিখিছে জানো আহা, ইয়াত প্ৰত্যয়ৰ বিষয়ে কিছুমান কথা লিখিছে, এইখিনি তোমালোকে নিজে পঢ়ি ল'বা। ইয়াৰ পাছত 4 নম্বৰত চোৱা ইয়াত লিখিছে উদাহৰণৰ দৰে শব্দ গঠন কৰা আৰু অভিধান চাই অৰ্থ জানি লোৱা। ইয়াত কিছুমান শব্দ দিছে, এই শব্দসমূহ উদাহৰণত দেখুৱাৰ দৰে এটা শব্দ গঠন কৰি দেখুৱাইছে, এনেকৈ শব্দ গঠন কৰি লিখিব লাগে। আকৌ এই শব্দকেইটাৰ অৰ্থও লিখিব লাগে। এটা কৰি দিছে চোৱা
বিভিন্ন ইয়াত দিছে তা ভালে লিখিছে বিভিন্নতা ইয়াৰ পাছৰখিনি হ'ব ক্ৰমে শব্দ গঠন কৰিলে সাৱধান যোগ তা সাৱধানতা বিচ্ছিন্ন যোগ তা বিচ্ছিন্নতা বিশাল যোগ তা বিশালতা প্ৰসাৰ যোগ তা প্ৰসাৰতা আকৌ এই শব্দকেইটাৰে আকৌ অৰ্থও লিখিব লাগে প্ৰথম শব্দটি চোৱা আছে সাৱধানতা ইয়াৰ অৰ্থ হ'ব সতৰ্কতা ইয়াৰ পাছত নেক্সট শব্দ আছে বিচ্ছিন্নতা ইয়াৰ শব্দ অৰ্থ হ'ব সংযোগহীনতা ইয়াৰ পাছৰ শব্দটি হৈছে বিভিন্নতা ইয়াৰ শব্দ অৰ্থ হ'ব পাৰ্থক্য কমা প্ৰভেদ ইয়াৰ পাছৰ শব্দটি হৈছে বিশালতা ইয়াৰ শব্দ অৰ্থ হ'ব বৃহত্ত আৰু একেবাৰে শেষত আছে প্ৰসাৰতা ইয়াৰ শব্দ অৰ্থ হ'ব বিস্তাৰিত ইয়াৰ পাছত ইয়াৰ তলতে লিখিছে জানো আহা ইয়াত অব্যয় পদৰ বিষয়ে কিছুমান কথা লিখিছে এইখিনি তোমালোকে নিজে পঢ়ি ল'বা ইয়াৰ পাছত নেক্সট পেজত পেজ নম্বৰ 106 চোৱা 5 নম্বৰত ইয়াত লিখিছে তলৰ বাক্যকেইটাৰ পৰা অব্যয় পদবোৰ বিচাৰি উলিয়াই লিখা ইয়াত তলত ফৰিদা আৰু মুনুৰ কথোপকথন বা সংলাপ কিছুমান দিছে এইবিলাকৰ পৰা অব্যয় পদ বিচাৰি উলিয়াই লিখিবলৈ কৈছে প্ৰথম চোৱা ফৰিদা হেৰা মুনু তুমি কেনেকৈ যাবা এই বাক্যটিত হেৰা শব্দটি হৈছে সম্বন্ধবোধক অব্যয় ইয়াৰ পাছত নেক্সট বাক্যটি চোৱা মনু বাছ বা ৰিক্সাৰে যাম বুলি ভাবিছো এই বাক্যটিত বা শব্দটি হৈছে বিয়োজক অব্যয় ইয়াৰ পাছত নেক্সট বাক্যটি চোৱা ফৰিদা পিছে মই এতিয়া নাযাওঁ দিয়া ইয়াত এতিয়া শব্দটি হৈছে সময়সূচক অব্যয় ইয়াৰ পাছত নেক্সট বাক্যটিত চোৱা ইয়াত লিখিছে মনু বাৰু হ'ব দিয়া এই বাক্যটিত বাৰু শব্দটি হৈছে সন্মতিসূচক অব্যয় ইয়াৰ পাছৰ বাক্যটি চোৱা ফৰিদা আজি যে কি গৰম মনু মোক ঠাণ্ডা পানী এগিলাচ দিবানে এই বাক্যটিত শব্দটি হৈছে ভাৱবোধক অব্যয় ইয়াৰ পাছত নেক্সট বাক্যত চোৱা মনু হয় দিছো ৰবা এই বাক্যটিত হয় শব্দটি হৈছে সন্মতিসূচক অব্যয় ইয়াৰ পাছৰ বাক্যটি চোৱা ইয়াত লিখিছে ফৰিদা তুমি কাৰ লগত বজাৰলৈ যাবা এই বাক্যটিত কাৰ শব্দটি হৈছে প্ৰশ্নবোধক অব্যয় ইয়াৰ পাছত একেবাৰে শেষৰ বাক্যটি চোৱা ইয়াত লিখিছে মনু মই আৰু হেৱালি একেলগে যাম এই বাক্যটিত আৰু শব্দটি হৈছে সংযোজক অব্যয় ইয়াৰ পাছত নেক্সট পেজত 107 নং পেজত চোৱা 6 নম্বৰত ইয়াত লিখিছে পাঠত থকা জুৰীয়া শব্দবোৰ বিচাৰি লিখা ইয়াত তোমালোকক পাঠত থকা জুৰীয়া শব্দবোৰ বিচাৰি উলিয়াই লিখিবলৈ কৈছে ইয়াৰ উত্তৰৰ শব্দকেইটা হ'ব জীৱ-জন্তুৰ সা সম্পত্তিৰ হানি বিঘিনি ঘৰ দুৱাৰ ৰাস্তা পদূলিৰো চহৰ নগৰ গছ-গছনি উঠা নমা ক্ষয় ক্ষতিৰ আলৈ আহুকালৰ